ইয়াৰ নামটো এইটো কেলেথিয়া প্ৰজাতিৰে হয়। কেলেথিয়াত পৰে। এইটো বহুত ওখ। হেল্ল' মোৰ বন্ধু বান্ধৱীসকল, চাওকচোন এই প্লেণ্টটো ইমান সুন্দৰ লাগে। কালাৰটো গ্ৰীণ আৰু বগাত এনেকৈ ৰঙীন হৈ থাকে। খুব ওখ হয়, বহুত ওখ হয় আৰু ওখ হ'ব। যোৱাবাৰ আৰু বহুত ওখ হৈছিলে। এইটো বহুতখিনি পুলি আছে ইয়াত। এয়া দেখিছেনে? মাটিত দি থৈছোঁ, বহুতখিনি পুলি আছে আৰু কাটি দিয়া হ'ল। এইজোপা একেবাৰে এনেকৈ মাটিত লগাই থৈছোঁ। খুব ধুনীয়া কালাৰ, ইমান সুন্দৰ কালাৰ আহিছে দেখিছেনে? এইটো কুমলীয়াতে আগটো ওলাইছে, এইবিলাক কালাৰ দেখিছেনে? খুব সুন্দৰ লাগে। এইটো কেলেথিয়া প্ৰজাতিতে হয়। এইজোপা খুব ওখ হয়, খুব ডাঙৰ হয়। ইয়াৰ প্ৰজাতি আৰু আছে, মই টাবত লগাই ৰাখিছোঁ। গতিকে সেইটোও মাটিত দিলে এনেকুৱাই ওখ হয়, কিন্তু মই মাটিত দিয়া নাই, সেইটো মই টাবতেই ৰাখিছোঁ। এইকেইজোপা খালি খুব ওখ হৈ গৈছে আৰু ওখ হ'ব। পুলি আৰু বহুত আছিলে, মই উঠাই দিলোঁ। উঠাই দি এনেকৈ টাবত লগাই ৰাখিছোঁ। এয়া চাওক, এয়া এইটো টাবত লগাই ৰাখিছোঁ। ইয়াত বেবী প্লেণ্ট ওলালেই এটা এইটো এনেকৈ ৰাখিছোঁ। কিমান সুন্দৰ লাগিছে, ইমান মৰম লাগিছে ৰংটো। এইজোপা এই ৰ'দত থাকিলে মানে কালাৰটো খুব সুন্দৰ হয় আৰু ছাঁত থাকিলে অকল গ্ৰীণ হৈ যায়। কিন্তু বৰ বেছি ৰ'দত থাকিলেও এই পাতটো শুকাই যায়। বৰ বেছিও ৰ'দ নালাগে, একেবাৰে ছাঁতো থ'ব নালাগে। ফাৰ্ষ্ট টাইমটো যদি 2-3 ঘণ্টা ৰ'দ পায়, ছেকেণ্ড টাইম তেনেকৈ ছাঁ পৰিলেও একো নহয়। এইটো কেলেথিয়াই হয়। এইকেইটা পুলি মই ইয়াত টাবত লগাই ৰাখিছোঁ, বাকী সেইকেইটা মাটিতেই আছে। গতিকে একদম ইজি এইকেইটা লগাবলৈ। একোকে প্ৰয়োজন নাই, সাৰৰ প্ৰয়োজন নাই। মাটিত সুদা মাটি দিও যদি আপোনালোকে লগাই দিয়ে, তাতো ই গ্ৰোথ হয়, খুব ধুনীয়া গ্ৰোথ হয়। কিন্তু সাৰ পানী দিয়াটোতো ফুলত প্ৰয়োজনেই, গতিকে সাৰটো দিলে আৰু ধুনীয়া হ'ব। কিন্তু মোৰ কিছুমান এলাহ ভাৱত থাকে, মই জাহা তাহা যেনে তেনেহে পুলি লগাই ৰাখোঁ। দেখিছেনে? তথাপিতো ইমান সুন্দৰ হৈছে, ইমান মৰম লাগিছে ৰংটো। কিন্তু তাৰ ভিতৰত এইটো কেলেথিয়া চাওক, এইটো আকৌ মোৰ খুব ভাল হোৱা নাই। এইটো টাবত লগাই ৰাখিছোঁ। এইটো পুলিও বৰ বিশেষ ওলোৱা নাই, টাবত লগাই থৈছোঁ। এইটোও যদি মাটিত দিওঁ সেইটোৰ দৰেই তেনেকৈয়ে ডাঙৰ হ'ব, কিন্তু এইটো মই মাটিত দিয়া নাই, টাবতে ৰাখিছোঁ। এইটো ইয়াত ৰ'দ পাই দেখিছে, পাত শুকাই গৈছে। ইয়াক ৰ'দ খুব কম লাগে, ৰ'দ নালাগেই, ছাঁত থাকিলে ই খুব ধুনীয়া হয়। এইটোকো তেনেদৰে একো সাৰ পানী নাই। প্ৰথমে লগাওঁতে মাটিটোত অলপমান গোবৰ দি ৰাখিছিলোঁ, সেয়াই আছে। সেইকাৰণে ইয়াৰ পাতটো সৰু হৈ আছে, বহা নাই। কিন্তু ৰং ইয়াৰ কিন্তু চাবলগীয়া, ডাবুল ৰং, খুব ধুনীয়া লাগে। একেটা প্ৰজাতিৰে হয়, খুব ভাল লাগে। তেনেদৰে আৰু এটা মাটিৰ টাবত মই লগাই ৰাখিছোঁ। এইটো দেখিছেনে? এইটো বাৰু পুলি ওলাইছে, এইটো ৰং ধুনীয়া হৈছে। এইটো মাটিৰ টাবত লগাই থৈছোঁ। এইটো পুলি এটা তাৰ পৰা উঠাই লগাইছিলোঁ। এইকেইটা কিন্তু অলপো মেইনটেইন নাই মোৰ, অলপো ইয়াৰ যতন নাই। সেইবাবে এইবোৰ এনেকৈয়ে আছে, কেঁকাই গুঠাই। চাব লাগিব আৰু, এইকেইটা যতন কৰা নাই, তথাপিতো আছে। কিন্তু মোৰ খুব ভাল লাগে এইকেইজোপা চাই পেলাই। গতিকে ইয়াৰ মই ক'লোঁ নহয়, যতন নকৰিলেও হ'ব, আপোনালোকে লগাই ৰাখিলেই ই ধুনীয়া গ্ৰোথ হ'ব মাটিত। মাত্ৰ ৰ'দ আৰু ছাঁটো অলপ মেইনটেইন কৰিব লাগে, বাকী বিশেষ একো প্ৰব্লেম নাই। পানীটো দিব লাগে, পানী লাগে ইয়াত। তেনেদৰেই মই ইয়াত এনেকৈ মাটিত দি ৰাখিছোঁ ফ্ৰণ্টতে মোৰ ঘৰৰ। খুব ধুনীয়া হৈ আছে। বৰ বেছি ৰ'দ দিয়া কেইদিনত এয়া গতি হ'ল, বৰ বেছি ৰ'দ ইয়াক নালাগে। সেইবাবে মই আপোনালোকক এইকেইজোপা দেখুৱাব মন গ'ল, দেখুৱাই দিলোঁ। আৰু মই এতিয়া বেগনীয়া লগাইছিলোঁ, ৰিপৰ্ট কৰিছিলোঁ, সেইটো ভিডিঅ' দিছোঁ আপোনালোকক। তাৰ পুলি এইখিনি দেখিছেনে? ইয়াত এনেকৈ থৈ দিছোঁ লগাই। তাৰপিছত আকৌ এইকেইটা বেগনীয়া পুলি এনেকুৱা টাবত লগাই ৰাখিছোঁ। এইকেইটা বেছি দিন হোৱা নাই, এয়া পোখাইছেহে জাষ্ট। তেনেকৈ এইখিনিত থকা ফুলখিনিতো মই আপোনালোকক দেখুৱালোৱে, ভিডিঅ' দিলোৱে, চাব আপোনালোকে মোৰ চেনেলত। এইজোপা হ'ল বগা নয়নতৰা। এই নয়নতৰাজোপা কিন্তু চাবলগীয়া বা ক'বলগীয়া। ইয়াৰ ঔষধি গুণ বহুত আছে, লক্ষীমাৰ কাৰণে বহুত উপযোগী, লক্ষীমাৰ বহুত প্ৰিয় আৰু বহুত ঔষধৰ কাম কৰে আৰু সৌন্দৰ্যতাও বঢ়ায়। এনেকুৱা মোৰ বহুত আছিল, কিন্তু হাবি হৈ যোৱাৰ বাবে মই উঘালি পেলালোঁ। কিন্তু এতিয়াহে গম পাইছোঁ যে এতিয়া মই ইয়াক কাটিং কৰি পুলি বনাইছোঁ। খুব ভাল লাগে আৰু বহুত দৰকাৰী ফুল এজোপা। তেনেকুৱাকৈ ৰঙীনো আছে। এয়া ৰঙীন প্লেণ্ট মই ভিডিঅ' দিছিলোঁৱে, আছে ভালকৈ, ভিডিঅ'ত চাব মোৰ চেনেলত আপোনালোকে। তেনেদৰে এইখিনিতো মই আপোনালোকক দেখুৱাই থাকোঁ। গতিকে কেনেকুৱা লাগিলে ভিডিঅ'টো চাই জনাব, প্লিজ কমেণ্ট কৰিব, প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। আপোনালোকে ছাবস্ক্ৰাইব নকৰে, লাইক নকৰে, প্লিজ চেনেলটো চাই ছাবস্ক্ৰাইব কৰিব।